কালি কালিতে মাটি কথা ওলাইছিলে। তাৰপিছত মানে সি মাটি কথা ওলাইছিলে যে, তাৰপিছত কাজিয়া হ'ল। তাৰপিছত আমিতো মামাক ধৰি এফালে নিছিলে আৰু মই সেইটো মামাক লৈ সেইফালে নিছিলোঁ। তাৰপিছত সি ভিতৰত সোমাই যায়, দাটো উলিয়াই ডাইৰেক্ট কাটি দিলে। 11:30 বজাত হ'ব, ইমান টাইমটো মানে গম নাপাওঁ ন ৰাতি। ডাঙৰ মামাটো কৰিলে। নামটো বচন মুৰা। তাৰ ককাইক আছিলে, তাৰ দাদা আছিলে এইটো। ঘৰুৱাত এনেকুৱা মই ক'ব নোৱাৰো। সেইটো তাৰ দাদা আৰু সিয়ে গম পাব, মই নাজানো। মইতো ইমান গম নাপাওঁ। আমিতো এই পূজা মণ্ডপত আছিলোঁ। কালি ৰাতিটো গোটেইখিনি তাতে আছিলোঁ আৰু আমাৰ ৰাইজেই মানে গম পালে আৰু আমাক মাতিলে মানে ইয়াত আৰু কৈছে, দাদা এনেকুৱা এনেকুৱা হৈ গৈছে, আপোনালোকে বলকচোন লগত। তেতিয়া ইয়াত আহি পাইছোতো সঁচাকে মানে ঘটনাটো হয়। বহুত দুখজনক কথা হয়, মানে ইমান ডাঙৰ পূজা তেনেকুৱা হৈছে। এই জাগাটো হয় আপোনাৰ মানে মনখুচি 1 নং লাইন। তাৰ মৃত্যু হ'ল, নামটো কাৰ্তিক মুৰা। হয়, এইটোতো আমি এতিয়ালৈকে গম পাইছোও যদি নামটো ফটক এতিয়া ক'ব নোৱাৰিছো। মানে কেতিয়া এতিয়া ছাৰে ইহঁতে তদন্ত লৈছে। এতিয়ালৈকে মানে ইহঁতে ধৰা পকল হোৱা নাই। ধৰা পকল হলে আমি গম পাম আৰু। এনেতো শুনিব পালো আমি যে মানে 11টা মানত হৈছে, 11:30 মানত হৈছে। ল'ৰাটো এনে শুনা মতেতো আপোনাৰ মানে ভাদৈ পাঁচালী হয়। যোনজন মাৰিছে কিজানি এওঁ ইয়াত মানে আলহীয়ে আহিছিলে কিজানি। আলহী হৈ পাক এটা মাৰি যাম বুলি কৈছিলে কিজানি। এইটো মানে তাৰ ককায়েকৰ ঘৰ হয়। নামটো তাৰ নামটো মইতো নামটো মানে ইমান নাজানো। ইটো ঘৰ-জোঁৱাই আছিলেতো ইয়াত। এনেতো গম পাওঁ, চিনি পাওঁ মানুহটো। নামটো ইমান নাজানো তাৰ মানে।